এই যে সাংবাদিকসকলৰ প্ৰতি ৰাজনৈতিক নেতাসকলৰ বিৰাট মৰম দৰদ বা বিভিন্ন জাতীয় দল সংগঠনৰ নেতাসকলৰ যে বিৰাট টান ভাল পোৱা দেখিয়ে ভাল লাগি যায়। আচলতে এয়া তেওঁলোকৰ কৃত্ৰিমতাৰ বাহিৰে যে একো নহয় তাক আজি আমি প্ৰমাণ কৰি দিম। কথাটো এইকাৰণে উল্লেখ কৰিছোঁ, NKTVৰ সাংবাদিক ৰাণা ডেকাক হিতেশ দেৱশৰ্মা নামৰ গুণ্ডা এজনে যি ধৰণে ভাবুকি দিলে, তাৰ পিছত ৰাণা ডেকাৰ ঘৰলৈ ৰাজনৈতিক নেতা বিভিন্ন দল সংগঠনৰ নেতাৰ ভিৰ বাঢ়িছে। তেওঁলোকে গামোচা পিন্ধাই ৰাণা ডেকাক অভিনন্দন জনাইছে বা সাহস দিছে। তাৰ বিপৰীতে একাংশ সাংবাদিকে প্ৰতিবাদত নামিছে, অথচ এতিয়ালৈকে এই হিতেশ দেৱশৰ্মা নামৰ গুণ্ডাটোক গ্ৰেপ্তাৰ কৰা নাই। মানে ভাবক এওঁলোকৰ অংক ক'ত কেনেকৈ আছে। আজি মোৰ মতলব এই অংকটো নহয়। হিতেশ দেৱশৰ্মাৰ ওপৰত কাৰ হাত আছে কাৰ হাত নাই সেইবিলাক বাদ দিয়ক। এই যে সাংবাদিকৰ প্ৰতি বিৰাট দৰদ, এয়া এওঁলোকৰ নাটক। এইকাৰণে কৈছোঁ, এইখন অসমতে মানে সংবাদ মাধ্যমৰ মালিকৰ দ্বাৰা নিগৃহীত হৈ বা সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ পৰা বিভিন্ন ধৰণে অপমানিত হৈ বা খেদা খাই বা তেওঁলোকক উলিয়াই দি নিৰ্যাতন চলি আছে সাংবাদিকৰ ওপৰত। তেওঁলোকৰ লগত কিন্তু এওঁলোক নাই। আৰু আজি আমি কৈছোঁ, ৰাণা ডেকাক যদি কাইলৈ কিবা কাৰণত NKTVয়ে উলিয়াই দিয়ে, তাৰপিছত এওঁলোকে খবৰ ল'বলৈ এইডালেও নাযায়। একদম আমাৰ স্পষ্ট কথা। কাৰণ এওঁলোকৰ কামবোৰেই তেনেকুৱা। এই ৰাজনৈতিক নেতাসকল বিভিন্ন দল সংগঠনৰ নেতাসকলৰ বেছিভাগৰে ধান্দা এইটোৱেই। আৰু এটা কথা আপোনালোকক জনাওঁ যে দৈনিক অসম কাকতখন বিক্ৰী হ'ল প্ৰত্যেকেই জানে। ND24 কিনিলে, কিশোৰ বৰাই কিনিলে। কিশোৰ বৰাৰ নেপথ্যত সৰ্বানন্দ সোণোৱাল থকা বুলি চৰ্চাও হৈছিল। এই বিষয়ে আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। গতিকে সেই দৈনিক অসমখন ND24 ক্ৰয় কৰাৰ পিছত দৈনিক অসমৰ 79 গৰাকী কৰ্মচাৰীক সাংবাদিককে ধৰি তাৰ পৰা বৰ্খাস্ত কৰা হ'ল। বৰ্খাস্ত মানে এই চনৰে 19 ছেপ্টেম্বৰত কোৱা হৈছিল যে কাকতখনৰ মেনেজমেণ্ট সলনি হ'ব, আৰু সেইকাৰণে 30 ছেপ্টেম্বৰৰ ভিতৰত যিখিনি প্ৰাপ্য দৈনিক অসমৰ কৰ্মচাৰীৰ, সেই প্ৰাপ্যখিনি গোটেইখিনি দিয়া হ'ব। কিন্তু আচৰিত কথা, আজিলৈকে আছাম ট্ৰিবিউন গোষ্ঠীয়ে সেই প্ৰাপ্যখিনি তেওঁলোকক নিদিলে। মুঠ 79 গৰাকী আছিল তেনে লোক, আৰু তাৰ ভিতৰত কেইজনমানক নতুন মেনেজমেণ্টে ল'লে। আৰু আমি জনামতে দৈনিক অসমৰ তুলনাত বহুত কম টকা দি ল'লে, আৰু এইকাৰণে তেওঁলোকে তাত জইন কৰিবলৈ বাধ্য হ'ল। নহ'লে উপায় নাই, বেছিভাগৰ উপায় নাই। এই বয়সত ক'ত যাব, কি কৰিব। বহুতে গুৱাহাটী এৰি গাঁৱলৈ গুচি গ'ল। এনেকুৱা অৱস্থা হৈছে। বিভিন্ন ধৰণৰ সমস্যাই তেওঁলোকক দেখা দিছে। এই যে 79 জন আছিল, 79 জনৰ ভিতৰত বৰ্তমান 60 জনতকৈও অধিক কৰ্মচাৰী সাংবাদিককে ধৰি এতিয়াও এনেই আছে। তেওঁলোকৰ কিয় খবৰ নলয়? তেওঁলোকৰ এই নেতাসকলে কিয় মাত নামাতে? কিয় নকয় যে প্ৰাপ্যখিনি সোনকালে দিয়ক? কিয় নকয় যে দৈনিক অসমে যি ধৰণে এওঁলোকক আধা বাটতে উলিয়াই দিলে, নতুন মেনেজমেণ্টে তেওঁলোকক ৰাখক? কিয় ক'ব নোৱাৰে? নকয় কিয়? মালিকে যি মন যায় তাকে কৰি আছে। আৰু এই মালিকসকলৰ বিৰুদ্ধে তেওঁলোকে নামাতে। আৰু আমাৰ যে শ্ৰম বিভাগ আছে, তেওঁলোকৰ সেই একেই চৰকাৰী শ্ৰম বিভাগ, তেওঁলোকেও ক'ৰবাত কেনেবাকৈ মেনেজ হৈ থাকে, কাৰোবাক ভয় কৰি থাকে। আৰু সেইকাৰণে আজিকোপতি দৈনিক অসমৰ এই মানে বৰ্খাস্ত কৰা, অব্যাহতি দিয়া কৰ্মচাৰীসকলে প্ৰাপ্য পোৱা নাই। তেওঁলোকৰ PFৰ ধন জমা দিয়া নাই কিয়? আৰু এটা মন কৰক, এই সাংবাদিকসকলৰ বা সংবাদকৰ্মীসকলৰ অভাৱৰ সুযোগ বুজি, উপায়হীনতাৰ সুযোগ বুজি এই নতুন কৰ্তৃপক্ষই বহুত কম দামত এওঁলোকক ৰাখিছে। কিয় প্ৰাপ্য দিয়া নাই এই বিষয়ে আলোচনা কতো নাই, কতো চৰ্চা নাই। সাংবাদিক সংগঠনসমূহৰ মাত নাই। সেইকাৰণে আমি DKB ব্যক্তিয়ে এই কথাটোৱে কৈ আছোঁ যে আপোনালোকে সাংবাদিক হৈ থকালৈকেহে এই অহেতুক দৰদ, চেনেহ, প্ৰীতি, মৰম, ভালপোৱা, দায়বদ্ধতা এই ৰাজনৈতিক নেতা আৰু জাতীয় দল সংগঠনৰ একাংশ নেতাৰ থাকে। আৰু যদি আপুনি দায়িত্বত নাথাকে, আপোনাক এইডাল দেখাই দিয়ে, এইডাল কোন হয় তই, মানে চোন লাৰা বাৰী টাইপ ব্যৱহাৰ কৰে। লাৰিলো থৈ দিলোঁ। গতিকে এই কাৰবাৰবোৰ চলে। গতিকে এই কথাবোৰ আমি এইকাৰণে ক্লিয়াৰ কৰি দিছোঁ, এই কথাবোৰতো মাত মাতক। ৰাণাৰ ঘৰলৈ যেনেকৈ আপোনালোকে গৈছে, গামোচা পিন্ধাবলৈ গৈছে, যেনেকৈ আত্মপ্ৰচাৰৰ সুযোগ লৈছে, ঠিক সেইদৰে সাংবাদিকৰ বিপদৰ সময়ত আপোনালোকে থিয় হওক। কিয় তেওঁলোকক এনেকৈ বিদায় দিয়া হ'ল, বৰ্খাস্ত কৰা হ'ল, অব্যাহতি দিয়া হ'ল? কিয় নতুন মেনেজমেণ্টে এওঁলোকক নল'লে? এই নলোৱা ল'ৰাবিলাকৰ কি হ'ব? এওঁলোকেতো আধা জীৱন এনেকৈ কটাই দিলে। এই কথাবোৰৰ বিষয়ে আপোনালোকে চিন্তা কৰক, এই কথাবোৰো আপোনালোকে আলোচনা কৰক, আৰু ইয়াতো আপোনালোকে বিশেষ ভূমিকা গ্ৰহণ কৰক। নহ'লে আপোনালোকৰ এই স্বৰূপবোৰ আমি উদঙাই দিমেই। DKB ব্যক্তিৰ স্পষ্ট কথা, এই কথাবোৰ আমি কমেই। কোনোবাই কয় ক'ব, নকয় নাই, আমি এই কথাবোৰ ক'ম। এই মুহূৰ্ততে কৈছোঁ,
দৈনিক অসমৰ এই কামবোৰ বেয়া হৈছে। ঐতিহ্যমণ্ডিত কাকতখন কোনে কি কাৰণে বিক্ৰী কৰিলে, কিয় ক্ৰয় কৰিলে, সেই এটা বেলেগ বিষয়। ক'ত কি হৈছে সেইবিলাক এটা বেলেগ বিষয়। ND24ৰ মালিক কোন, তাৰ নেপথ্যত কোন আছে, কেনেকৈ তেওঁলোকে দৈনিক অসম চলাই আছে, কেনেকৈ দৈনিক অসমৰ পৰা যোৱা একাংশ লোকক কম দৰমহাত দি ৰাখিছে, এই কথাবোৰ কিন্তু আছে। এই কথাবোৰ খুচৰিলে বহুত বেছি ওলাব। গতিকে এই কথাবোৰ খুচৰিবলৈ আমি নাযাওঁ, কিন্তু আমি ক'ব খুজিছোঁ দৈনিক অসমৰ যিকেইজন কৰ্মচাৰী এতিয়ালৈকে প্ৰাপ্য পোৱা নাই তেওঁলোকক প্ৰাপ্য দিয়ক। ধন্যবাদ। জয় আই অসম।